আমার MLA হল নন্দিতা বাইদেউ আমার জনপ্রিয় নেত্রী আর এতিয়াও আমার কাম কৰি আছে আমার লগত আছে আমার পরামর্শ হলো আমিও তেখেতৰ পরামর্শ হলো কিন্তু ছয়গাঁও এটা সমষ্টি পাৰ হৈ আৰু একে দলৰ সমষ্টি হৈ তেওঁ যে ইয়াতে হাত দিছে তেওঁৰ এটা সহানুভূতি থাকিব লাগিছিল যে বাইদেউ তো আমাৰো দলেৰে এটা আছিল আৰু আগৰ সময়ত তেওঁ আছিল সভানেত্ৰী আছিল মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছিল অল ইণ্ডিয়াৰ সভানেত্ৰী আছিল অল আসামৰ সভানেত্ৰী আছিল সেই ক্ষেত্ৰত তেওঁক আমাক অপেক্ষা কৰিছে মানে আমাৰ সমষ্টিৰ মানুহক অপেক্ষা কৰিছে উলংঘ কৰিছে আমাক মানুহ হিচাপে ভবা নাই আমন্তক আমাক যিবিলাক আমি সৰু হ'লেও আমাৰ ডাঙৰ কৰ্মী আছে তেখেতসকলক সুধিব লাগিছিল বা বাইদেউক সুধিব লাগিছিল আর বাইদেউ এইটো লিষ্ট দিব আমি তো কোনদিন প্রতিবাদ করা নাই বায়নক দিছিল আমি মানিছো বায়নৰ ঘৰত গৈ আমি ৰাতি মিটিং কৰিছোঁ তাই যদি দিছে মোৰ ছাত্ৰ তাক মানি চলোঁ দলৰ ক্ষেত্ৰত তাক মানি চলোঁ কিন্তু সি মোৰ ছাত্ৰ এনেকুৱা যদি আমাৰ মাজৰ পৰা সকলোৰে পৰামৰ্শ লৈ নন্দিতা বাইদেউ আমাৰ জনপ্ৰিয় নেত্ৰী তেওঁৰ যদি পৰামৰ্শ দি আজি এজন ABC যাকে দিক আমি মানি ল'লোহেঁতেন এইটোতো মানাৰ কোনো প্ৰশ্নই নাহে মই অনুৰোধ জনাওঁ যেহেতু আমি যিমান দূৰলৈ যাব লাগে আমি যোৱাৰ কাৰণে বাধ্য আছোঁ চিধা কথা খুব দুঃখিত যে প্যানেল সিস্টেম যদি ব্লক কংগ্রেসের সভাপতি নিযুক্তি হয় প্যানেলটো দিয়ে বিধায়কে তা আমার যিজন বিধায়িকা তেওঁ নন্দিতা দাস তেওঁৰ যিটো প্যানেল সেই বস্তুটো ৰাখিব লাগে যদি ৰাখা নাই এইটো অবৈধ হৈছে আৰু তেখেতে দিয়া প্যানেল মতে ব্লক কংগ্রেসের সভাপতিটো হ'ব লাগে আমার কথা এইটো কোনে কি কৰিছে কোনে ওভাৰটেক কৰিছে সেইটো নকওঁ আমাৰ কংগ্ৰেছী মানুহেই কৰিছে আৰু সিহঁতে নিয়ম উলংঘা কৰিছে সীমাৰ ভিতৰত থাকিব লাগে ছয়গাঁও সমষ্টি বক সমষ্টি এতিয়াও আছে কিন্তু যেতিয়া চুমুৰীয়াৰ এজন MLA হ'ব তেতিয়া নন্দিতা বাইদেউ হ'ব না ৰেকিবুদ্দিন হ'ব না আমাৰ লোকেল আৰু কোনোবা হ'ব তেতিয়াৰ কথাটো আমাৰ চুমুৰীয়া হ'ব কিন্তু এতিয়াতো বক আৰু ছয়গাঁও ইয়াত কিন্তু কোনেও কাকো ওভাৰটেক কৰিব নালাগে আমি এইটো যদি কোনোবাই ওভাৰটেক কৰিছে এইটো বেয়া পাইছোঁ আমি বেয়া পাইছোঁ এতিয়া আপোনালোকৰ জৰিয়তে আমি এই কথাখিনি আমাৰ ওপৰ মহলৰ দৃষ্টিগোচৰ হ'ব লাগে মই অনা কংগ্ৰেছ এইটো মই নাজানো কিন্তু ওভাৰটেক যে হৈছে এইটো ইণ্টাৰনেল মই গম পাইছোঁ বাইদেউক ওভাৰটেক কৰা হৈছে কোনে কৰিছে সেইটো নকওঁ কোনে কিন্তু ওভাৰটেক হৈছে ওভাৰটেকটো তাৰমানে কাৰেকশ্যন হ'ব লাগে বাইদেউৰ পেনেল মতে হ'ব লাগে তেওঁ এতিয়ালৈকে ছয়গাঁৱৰ MLA আমাৰ চমৰীয়া সমষ্টিৰ ইলেকশ্যনেই হোৱা নাই যেহেতু ইলেকশ্যনেই হোৱা নাই তেতিয়া এজন হ'ব তেতিয়া নন্দিতা বাইদেউ দুজন হ'ব নেকি নন্দিতা বাইদেউ ৰেকিবুদ্দিন হ'ব নেকি আৰু যে বহুত ল'ৰা আমাৰ আছে যোনে কংগ্ৰেছ টিকেট পায় তাৰ লগত আমি থাকিম ৰেকিবুদ্দিন হ'লে তাৰ লগত থাকিম নন্দিতা বাইদেউ হ'লে তাৰ লগত থাকিম নাইবা কোনোবা যদি হয় তাৰ লগতেই থাকিম আমি কংগ্ৰেছী মানুহ অন্ধ ছাপোৰ্ট আমাৰ